হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে নিশ্চয় ভালে আছে। মোৰো ভাল। আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। হিডিয়ানছ মই আৰু দেউতাক গ'লোঁ দোকান বজাৰ কৰিবলৈ। আমাৰ যিহেতু ওচৰতে বজাৰ আছে আৰু বজাৰ কৰিবলৈ গ'লোঁ। ঘৰুৱা কিছুমান বজাৰো আছিলে আৰু আজি যিহেতু ভাদ মাহ সোমালে আৰু মোৰ মায়ে ক'লে যে ভাদ মাহত শৰাইখন দিয়া যাওক নামঘৰত ৰাতিলৈ ৰাইজক বিশেষকৈ, আৰু সেইকাৰণে বজাৰো কৰি আনিলোগৈ। বজাৰ কৰি মেলি ঘৰ পাওঁতে প্ৰায় 1টা মানেই বাজিলে আৰু ইমান দেৰি হৈছে যেতিয়া হিডিয়ানছক মই এনেই বিশেষকৈ 1টা-1:30 ভিতৰতে মই ভাত খুৱাওঁ। ধুম ভাতকেইটা বনাইছোঁ আৰু বিশেষ একো বনোৱা নাই, যিহেতু শৰাই দিম নিৰামিষে বনালোঁ আৰু তাক ধুনীয়াকৈ বোলো খুৱাই লওঁ। তেতিয়া সি সোনকালে উঠিব, কিন্তু কি হ'ব সি উঠোতে সন্ধিয়া একদম বহুত দেৰি কৰি দিলে। প্ৰায় 6টা মান বাজিলে সি উঠোতে, আৰু মোৰো যোৱা অকণ দেৰি হৈ গৈছে। আৰু মায়ে ইফালৰ পৰা আকৌ ফোনেই কৰি আছে যে নাহক, ইমান দেৰি কৰিছ। মানুহজনী পিছে ইতিমধ্যে গ'লেই, মোৰহে অলপ যোৱা দেৰি হৈছে। যিহেতু ওচৰতে আমি দুটা খোজকাঢ়ি লাহে গৈ থাকিম বুলি মানুহজনক পঠাই দিলোঁ। আকৌ সি তাক এৰি থৈ গ'লেতো নহ'ব, সিটো কান্দি থাকিব। আকৌ উঠি পেলাই নেদেখিলে মোক, যিহেতু তেনেকৈ অভ্যাস নাই কেতিয়াও তাক এনেকৈ এৰি থৈ যোৱা। সেইকাৰণে আৰু মই কি ভাবিছিলোঁ জানেনে, হিডিয়ানছে আগতে ভয় কৰে নামঘৰলৈ যাবলৈ। তাল বজাই দবা বজাই এনেকৈ শুনে ন, সি খুব ভয় কৰে। কিন্তু এইবাৰ চাওকচোন, সি ধুনীয়াকৈ নামো গাইছে আৰু মোক ইটো কি সিটো কি এনেকৈ সুধিও আছে। আচলতে সি অকণ ডাঙৰ হৈছে যিহেতু, এতিয়া ভয়টো ভাগিছে আৰু নাম এয়া আৰম্ভ কৰিলে। নামো গালে আৰু নাম শেষ কৰি পেলাই পুথিও অকণ পঢ়িলে আৰু পিছত প্ৰসাদো খোৱা হ'ল। আৰু মই সেই প্ৰসাদ খোৱা সময়তে অকণ ঘৰলৈ আহিব লগা হ'ল কাম এটাৰ কাৰণে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। আৰু নামঘৰত যিহেতু দিয়কচোন, ইমান ভিডিঅ' কৰি থাকিবলৈও ভাল নালাগিলে আৰু মানুহেও ভাল নাপায় যিহেতু, সেইকাৰণে মই ইমান ভিডিঅ' কৰি থকা নাই আৰু মোবাইলটো উলিয়াই। তাৰপিছত এয়া হিডিয়ানছ ওচৰৰে খুৰী এজনীৰ লগত সি ধুনীয়াকৈ ধেমালি কৰি আছে। তাক কৈ আছে। ৱালত যিহেতু পেইণ্টিং কৰা আছে ভগৱানৰ ফটোবোৰ, সেই তাকে তাক দেখুৱাই আছে। সেয়াই আৰু যিহেতু আজি ছানডে', খুৰীয়েক হয়তো আহিলে আৰু ৰাতি বিশেষকৈ আহিবতো পাৰেই বাৰু খুৰাক থাকিলে। আৰু এয়া ধুনীয়াকৈ দুইটাই আকৌ আমাৰ হিডিয়ানছ আকৌ ঠাণ্ডা হৈ আছিলে, ভায়েকক লগ পাই অকণ দুষ্টামি অকণ কৰি দিছে। এয়া ৰাইজে ইফালে খায়ে আছে আৰু ধুমাধুম যিহেতু 11:30 মানে বাজিলে ৰাতি, সেইকাৰণে ধুমাধুম বাচনখিনি উলিয়াই দিছোঁ যাতে ধোৱা মানুহখিনিয়ে সোনকালে হ'ব। আৰু আমি ঘৰ পাওঁতে প্ৰায় 12টা মানে বাজিলে। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব। তেন্তে আজিলৈ বাই বাই।